নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আৰু 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি। নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত। আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক। আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল। আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। আমি খবৰটো জনাইছোঁ, ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। অহা 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব? 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম আহিব ৰাজ্যত? মোবাইল ব্যৱহাৰৰ পৰা খাদ্য সামগ্ৰীকে ধৰি কেইবাটাও নিয়ম সলনি হৈ আহিব নতুন নিয়ম। যি নিয়ম বা সলনিয়ে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক। আৰু নৱবৰ্ষ 2024 দেশবাসীয়ে লাভ কৰিব এক নতুন ৰূপত। নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আহিব দেশবাসীলৈ ভাল আৰু বেয়া খবৰ। SB অসম মিডিয়াৰ হাতত আছে ইয়াৰ সম্পূৰ্ণ তথ্য। আহক জানি লওঁ যে অহা 1 জানুৱাৰীৰ পৰা কি নীতি নিয়ম সলনি হ'ব আৰু লগতে কি নতুন নিয়ম আহিব ৰাজ্যখনত। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত শীঘ্ৰে আহি আছে নতুন নিয়ম। কি নিয়ম আহক সবিশেষ জানি লওঁ। 2000 টকাকৈ অধিক লেনদেন কৰিলে 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI ID জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। লগতে সলনি হ'ব চিম কাৰ্ড ক্ৰয় আৰু বিক্ৰী কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক চিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। চিম বিক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক চিম কাৰ্ড। আৰু UPI ID ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এই খবৰটো সবিস্তাৰে জনাইছোঁ যে ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে, ফোনপে ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID। আৰু ৰন্ধন গেছ বুকিং, বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আহিব কেইবাটাও নতুন নিয়ম। ৰেচনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰ পৰা 1 তাৰিখৰ পৰা বিতৰণ কৰা হৈছে ৰেচনৰ সামগ্ৰীসমূহ। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা ৰাখিব লাগিব। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা নাৰাখিলে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে সুলভ মূল্যৰ দোকানীজনীয়ে। ই-ৰিক্সা চালকসকললৈ পুনৰ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ। বঙাইগাঁও ৰাজ্যিক ঘাইপথতো চলাব নোৱাৰিব ই-ৰিক্সা। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পাছত এইবাৰ ৰাজ্যিক ঘাইপথতো ই-ৰিক্সা চলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। উত্তৰ শালমাৰা অভয়পুৰী চহৰ সংযোগী ৰাজ্যিক ঘাইপথত নিষিদ্ধ এইবাৰ ই-ৰিক্সাৰ চলাচল। আৰু নিয়ম ভংগ কৰা ই-ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব জিলা প্ৰশাসনে। বাৰে বাৰে প্ৰশাসনৰ নতুন নিয়মৰ বলি হৈছে এইবাৰ ই-ৰিক্সা চালকসকল। বঙাইগাঁও জিলা দণ্ডাধীশৰ পুনৰ কঠোৰ নিৰ্দেশনা। বঙাইগাঁও চহৰৰ মাজেৰে ৰাজ্যিক ঘাইপথ পাৰ হোৱাৰ বাবে এই সিদ্ধান্ত। আৰু পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে বন্ধ কৰিছিল ই-ৰিক্সাৰ চলাচল। আৰু ই-ৰিক্সা চালকসকললৈ পুনৰ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ। মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক ঠগিব নোৱাৰিব। কেবিনেটত অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। মাটিৰ বিভিন্ন নামক কেটেগৰী হিচাপে এতিয়াৰ পৰা ভাগ কৰা হ'ব। এতিয়াৰ পৰা 5টা কেটেগৰীত হ'ব মাটিৰ নামবোৰ।
মেডি পট্টা এতিয়াৰে পৰা প্ৰচলিত হ'ব পিৰিয়ডিক পট্টাৰ। আমি সবিশেষ খবৰ জনাইছোঁ যে মেডি পট্টাৰ এতিয়া নতুন নাম হ'ব পিৰিয়ডিক পট্টা। আৰু পিৰিয়ডিক পট্টাৰ মাটি বিক্ৰী কৰিব পাৰিব গৰাকীয়ে। আৰু একচনীয়া পট্টাৰ মাটি এতিয়াৰ পৰা পৰিচিত হ'ব এনুৱেল পট্টাৰ ৰূপে। আকৌ কৈছোঁ যে একচনীয়া পট্টাৰ যিবোৰ মাটি আছে এই মাটিবোৰ এতিয়া পৰিচিত হ'ব এনুৱেল পট্টা নতুন ৰূপে। আৰু বিশেষ মেডি পট্টা ৰূপে পৰিগণিত হ'ব চাহ বাগিচাৰ মেডি মাটি। একেদৰে চৰকাৰী ভূমি পৰিগণিত হ'ব চৰকাৰী মেডি পট্টা ৰূপে। আৰু ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩। শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩ আৰু লাখ লাখ লোকে মাটিৰ নামজাৰিৰ বাবে কৰিব পাৰিব নতুনকৈ আবেদন। মিছন বসুন্ধৰা ২ৰ জৰিয়তে ২,১৪,০০০ৰো অধিক লোকে লাভ কৰিব এই পট্টা। আৰু ৩১ ডিচেম্বৰত সামৰণি পৰিব মিছন বসুন্ধৰা ২ৰ আঁচনি। আৰু অহা জানুৱাৰী মাহতে আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩ৰ কাম। আৰু মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি খবৰটো সবিস্তাৰে জনাইছোঁ যে মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক এতিয়াৰে পৰা ঠগিব নোৱাৰিব।